নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই বনাবলৈ ওলাইছোঁ মেষ্টা টেঙাৰ সৈতে গাহৰিৰ মাংস। প্ৰথমতে কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিছোঁ। তাৰ পাছত মিঠাতেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাত তেতিয়া ইয়াত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব। এয়া মোৰ পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া ইয়াত গাহৰি মাংসখিনি দি দিছোঁ। মাংসখিনি কুহুমীয়া পানীৰে ভালদৰে ধুই লৈছোঁ। পিঁয়াজখিনিৰ সৈতে মাংসখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি ভালদৰে মাংসখিনি আকৌ লৰাই লৈছোঁ। এতিয়া পিচি থোৱা আদা, নহৰু, জলকীয়াখিনি দি দিছোঁ। লগত জিৰা পাউডাৰ আৰু হালধি পাউডাৰো দি দিছোঁ। এতিয়া মাংসখিনি আৰু ভালদৰে লৰাই লৈছোঁ। তাৰপাছত কাটি থোৱা আলুখিনি দি দিছোঁ। আলুখিনিও মাংসখিনিৰ লগত লৰাই লৈছোঁ। এতিয়া মই নৰসিংহৰ পাত আৰু ভোট জলকীয়া সোৱাদ অনুসৰি দি দিছোঁ। নৰসিংহ আৰু ভোট জলকীয়াৰ ফ্লেভাৰটো ধুনীয়া হয়। দি মাংসখিনি ভালদৰে আকৌ লৰাই লৈছোঁ। এনেদৰে কিছু সময় জুইটো কম ফ্লেমত ৰাখি মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব। তাৰ পাছত মই মাংসখিনিৰ ওপৰত মেষ্টা টেঙাৰ পাতকেইটা দি দিছোঁ আৰু এখন ঢাকনিৰে ঢাকি দিছোঁ। এয়া মেষ্টা টেঙাৰ পাতকেইটা ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আকৌ লৰাই দিছোঁ পাতকেইটা মাংসখিনিৰ লগত। এয়া চাওক, মেষ্টা টেঙাৰ পাতকেইটা মাংসখিনিৰ লগত ধুনীয়াকৈ মিলি গৈছে। এতিয়া মই মাংসখিনিত গৰম পানী দি দিছোঁ আৰু ভালদৰে উতলাই লৈছোঁ। কাটি থোৱা মান ধনিয়াৰ পাতকেইটা ওপৰত দি দিছোঁ। এতিয়া মাংসখিনি ৰেডি হৈ গৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।